নমস্কাৰ বন্ধুসকল আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল এপি টেকনিক্যাল নাভিকত স্বাগতম বন্ধুসকল আজি মই নতুন এটা ভিডিও লৈ আহিছো যত আপোনালোকক দেখুৱাম ইনকাম সাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব পাৰি বন্ধুসকল ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিবলৈ আপোনালোকে সেৱা সেতু পৰ্টেলত ভিজিট কৰিব লাগিব সেৱা সেতু পৰ্টেলত ভিজিট কৰাৰ পিছত এটা পেজ এটা আহিব পেজটোৰ টপ ৰাইট কৰ্নাৰত লগইন এণ্ড ৰেজিষ্টাৰ অপচন থাকিব এই লগইন এণ্ড ৰেজিষ্টাৰ অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে লগইন বা ৰেজিষ্ট্ৰেচন কৰিব লাগিব যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়া হলে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰিবলৈ আপোনালোকে লগইন এণ্ড ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব যত আপোনাৰ তলৰ ফালে এটা দিয়া থাকিব নিউ ইউজাৰ সাইন আপ ফৰ মেৰি পেহচান তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা সাইন আপ ইন্টাৰফেসটো আহিব তাতে আপোনালোকে ফাৰ্স্ট আপোনালোকে মোবাইল নাম্বাৰটো নিজৰ মোবাইল নাম্বাৰটো ইনপুট কৰিব কৰি ওটিপি জেনাৰেট কৰিব ওটিপি টো জেনাৰেট হোৱাৰ পিছত এই ওটিপি টো সাবমিট কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো মেৰি পেহচানত ৰেজিষ্টাৰ হৈ যাব তাৰ পিছত আপোনালোকে নিজৰ নামটো মেনশন কৰিব তাৰ পিছত আপোনালোকে ইয়াতে ইউজাৰ আইডি দিলে ইউজাৰ আইডি টো মিনিমাম 3 to 100 ক্যাৰেক্টাৰছ হ'ব লাগে যত আপোনাৰ আলফা নিউমেৰিক হ'ব লাগে তাৰ পিছত আপোনালোকে পাসওয়াৰ্ডটো সেট কৰিব পাসওয়াৰ্ডটো মিনিমাম 8 ক্যাৰেক্টাৰছৰ হ'ব লাগিব যত আপোনালোকৰ আপাৰ কেস লোৱাৰ কেস নাম্বাৰছ এণ্ড নন আলফানুমেৰিক ক্যাৰেক্টাৰছ হ'ব লাগিব পাসওয়াৰ্ড সেট কৰাৰ পিছত এটো সেম পাসওয়াৰ্ডটো এগেইন আপোনালোকে কনফাৰ্ম পাসওয়াৰ্ডত মেনশন কৰিব লাগিব কৰাৰ পিছত আপোনালোকে নিজৰ জেন্ডাৰটো মেনশন কৰিব কৰাৰ পিছত ইয়াতে আপোনালোকে নিজৰ ডেট অফ বাৰ্থ মেনশন কৰিব তাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াতে ভ্যালুটো দিব লাগিব যেটো ক্যাপচাৰত আপোনালোকে আহিব এই ক্যাপচাৰ ভ্যালুটো ইয়াতে মেনশন কৰিব লাগিব তাৰ পিছত আপোনালোকে একসেপ্ট বটনটো ক্লিক কৰিব একসেপ্ট বটন ক্লিক কৰাৰ পিছত আপোনালোকে সাইন আপ কৰিব যেতিয়া আপোনালোকে সাইন আপ কৰিব আপোনালোকৰ ইউজাৰ আইডি আৰু পাসওয়াৰ্ড এটা জেনাৰেট হৈ যাব তাৰ পিছত আপোনালোকে সেই ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড দি এগেইন আপোনালোকে লগইন কৰিব ইয়াতে বন্ধুসকল মোৰ অলৰেডি ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড জেনাৰেট কৰি থোৱা আছে গতিকে মই আপোনালোকক ডাইৰেক্টলি লগইন কৰি দেখাই আছো গতিকে বন্ধুসকল ইয়াতে আপোনালোকে চাব পাৰে এই মেৰি পেহচান সাইন ইন পেজত মই মোৰ ইউজাৰ আইডি এণ্ড পাসওয়াৰ্ড দিলো তাৰ পিছত ইয়াতে আই কনসেন্ট টু মেৰি পেহচান অপচনটো আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে সাইন ইন কৰিব সাইন ইন কৰাৰ পিছত সব এগেইন মই লগইন কৰি আছো সাইন ইন হৈ গল সাইন ইন হোৱাৰ পিছত এটা এনেকুৱা এটা পেজ এটা আহিব যত আপোনালোকৰ থাকিব সিটিজেন সাৰ্ভিসেস এই সিটিজেন সাৰ্ভিসেসত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তললৈ আহিব আহতে আপোনালোকে ইয়াত সাৰ্চ অপচনটো দেখা পাব এই সাৰ্চ অপচনত আপোনালোকে টাইপ কৰিব লাগিব ইনকাম সাৰ্টিফিকেট সাৰ্চ টাইপ কৰাৰ পিছত আপোনালোকৰ দুটা অপচন আহিব এটা আহিব ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট আৰু এটা আহিব কাৰ্বি আংলং অটোনমাস কাউন্সিল ইয়াতে আপোনালোকে proceed কৰিব revenue and disaster managementৰ income certificate তাতে ফাৰ্স্ট অপচনটো ইয়াতে আপোনালোকে proceedত ক্লিক কৰিব proceedত ক্লিক কৰাৰ পিছত এপ্লাই ডট কৰিব সেই পেজটো আপোনালোকৰ ইয়াতে শো কৰিব ইয়াতে আপোনালোকৰ ফাৰ্স্ট আপোনাৰ গাইডেন্স দি আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লগতে ৰিকোয়াৰমেন্টস কি ডকুমেন্টস আপোনালোকৰ লাগিব এপ্লাই কৰোতে সেইখিনি ডিটেইলছটো দিয়া আছে ডকুমেন্টছৰ ভিতৰত প্ৰথমে দিয়া আছে এড্ৰেছ প্ৰুফ আইডেন্টিটি প্ৰুফ ল্যান্ড ৰেভিনিউ যেটো ৰাজহ ৰিসিপ্ট এটো এই তিনটা আপোনালোকৰ ম্যান্ডেটৰি লগতে স্যালাৰি স্লিপ আছে এনি আদাৰ ডকুমেন্ট এখিনি আপোনাৰ ম্যান্ডেটৰি নহয় নিদিলেও একো অসুবিধা নাই আৰু 6 নম্বৰ অপচনত দিয়া আছে আপলোড স্ক্যান কপি অফ দা এপ্লিকেশন ফৰ্ম ম্যান্ডেটৰি ইন কেস অফ এপ্লাইং ফ্ৰম পিএফসি অৰ সিএসসি যদিহে আপোনালোকে ইনকাম সাৰ্টিফিকেটটো কোনোবা পিএফসি বা সিএসসি সেন্টাৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহে আপোনালোকে এপ্লিকেশন ফৰ্মখন স্ক্যান কৰি আপলোড কৰিব লাগিব আদাৰৱাইজ আপোনালোকৰ নিজে কৰিব তেতিয়া হলে এইটো নিদিলেও হ'ব তাৰপিছত আপোনালোকে ইয়াতে চাৰ্জেছ খিনি মেনশন কৰা আছে আফটাৰ এপ্লাই কৰিবলৈ কিবা এটা চাৰ্জেছ হ'ব 10-20 টকা কিবা এটা চাৰ্জেছ ল'ব সেই চাৰ্জেছ খিনি ইয়াতে মেনশন কৰা আছে তাৰপিছত বন্ধুসকল এপ্লাই কৰিবলৈ আপোনালোকে টপ ৰাইট কৰ্নাৰত এপ্লাই বটনটো পাব সেই এপ্লাই বটনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশন ফৰ্ম ফৰ ইনকাম সাৰ্টিফিকেট পেজটো ওপেন হ'ব ইয়াতে আপোনালোকৰ ডিটেইলছ খিনি দিয়া আছে যেনেকৈ চাৰ্জেছ
আৰু কিমান দিনৰ ভিতৰত এপ্লাই কৰাৰ কিমান দিনৰ ভিতৰত আপোনালোকৰ চাৰ্টিফিকেটখন পাব হেতু মেনশন কৰি দিয়া আছে এপ্লিকেশনখন এপ্লাই কৰিবলৈ আপোনালোকে পোনপ্ৰথমে আপোনালোকে ইয়াতে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব যত ইংলিশ আছামিজ বড়ো এণ্ড বাংলা আছে যে আপোনালোকে যি ল্যাঙ্গুৱেজত এপ্লাই কৰিব বিচাৰে সেই ল্যাঙ্গুৱেজটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে এপ্লিকেন্টছ নেম যাৰ নামত আপোনালোকে চাৰ্টিফিকেট উলাব বিচাৰিছে সেই মানুহজনৰ নাম আপোনালোকে ইয়াত মেনশন কৰিব লাগিব যদি আপোনালোকৰ ঘৰত কোনোবা জুনে ইনকাম কৰি আছে তেওঁৰ নামহে মেইনলি দিব লাগিব তাৰ পিছত তেখেতৰ জেন্ডাৰটো দিলে জেন্ডাৰ দিয়াৰ পিছত যিজন আবেদনকাৰীৰ পিতাৰ নাম দিব মোবাইল নম্বৰ দিব ইমেইল আইডি মেনশন কৰিব পেন কাৰ্ড মেনশন কৰিব লগতে সম্পৰ্ক কি হয় সন অফ ডটাৰ অফ ওয়াইফ অফ সেইটো সম্পৰ্ক মেনশন কৰিব লগতে আপোনালোকে আত্মীয়ৰ নাম দিব লাগিব যত মিস্টাৰ এণ্ড মিছেছ জি হয় শ্ৰী হয় এইটো মেনশন কৰি আপোনালোকে আত্মীয়ৰ নাম দিব লাগিব তাৰ পিছত আপোনালোকে দিব লাগিব আবেদনকাৰী ইনকাম সোৰ্স আবেদনকাৰী কি কৰে খেতি কৰে লেবাৰ বিজনেস সাৰ্ভিস পেনশন যি কৰে সেইটো আপোনালোকে মেনশন কৰিব লাগিব আৰু ইয়াতে অকুপেশন দিব লাগিব অকুপেশনত আপোনালোকে গভৰ্নমেন্ট জব দিব পাৰে প্ৰাইভেট জব দিব পাৰে কি খেতিয়ক হ'ব পাৰে যি হয় সেইটো অকুপেশনটো আপোনালোকে মেনশন কৰিব পাৰিব তাৰ পিছত আপোনালোকে এইটো অপচনত আপোনালোকে টোটাল ইনকাম মেনশন কৰিব লাগিব আপোনালোকে বছৰেকীয়া কিমান ইনকাম কৰি আছে সেইটো আপোনালোকে ইয়াত মেনশন কৰিব লাগিব নেক্সট স্টেপত আপোনালোকে ইয়াত এড্ৰেছ দিব লাগিব পাৰ্মানেন্ট এড্ৰেছ আপোনালোকৰ নিজা যি এড্ৰেছ আছে সেই এড্ৰেছটো ইয়াত টোটালি মেনশন কৰিব লাগিব এড্ৰেছ লাইন 1 এড্ৰেছ লাইন 2 state district subdivision circle মৌজা village police station post office and pin code এখিনি দিয়াৰ পিছত আপোনালোকে save and next কৰিব save and next কৰাৰ পিছত আপোনালোকৰ save and next কৰাৰ লগে আপোনালোকৰ এটা পপ আপ আহিব এই পপ আপত লিখা থাকিব do you want to proceed তো আপোনালোকে yes অপচনটো ক্লিক কৰিব yes অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ নতুন এটা পেজ আহিব যেটো পেজত আপোনালোকৰ ডকুমেন্টছ খিনি আপলোড কৰিব লাগিব পোনপ্ৰথমে আপোনালোকৰ এড্ৰেছ প্ৰুফত আপোনালোকে এডাৰ ভোটাৰ আইডি দিব পাৰে আধাৰ কাৰ্ডো দিব পাৰে আইডেন্টিটি প্ৰুফতো সেম আপোনালোকে আধাৰ কাৰ্ড বা পেন কাৰ্ড ভোটাৰ আইডি যি আপোনালোকে দিব বিচাৰে সেইটো আপোনালোকে আপলোড কৰিব লাগিব স্ক্যান কৰি ল্যান্ড ৰেভিনিউ 13 নম্বৰত আছে ল্যান্ড ৰেভিনিউ ৰিসিপ্টৰো ডকুমেন্টছটো স্ক্যান কৰি ইয়াত আপলোড কৰিব লাগিব নেক্সট দুটা অপচন আছে স্যালাৰি স্লিপ আৰু এনি আদাৰ ডকুমেন্ট এই দুটা অপচন ম্যান্ডেটৰি নহয় আপোনালোকে আপলোড নকৰিলেও একো অসুবিধা নাই এই ডকুমেন্টছ খিনি আপলোড কৰাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট কৰিব যেতিয়া আপোনালোকে সেভ এণ্ড নেক্সট কৰিব তেতিয়া আপোনালোকৰ এপ্লিকেশনটো এপ্লাই হৈ যাব এপ্লাই হোৱাৰ পিছত আপোনালোকৰ নামত এগেইনষ্টত এটা এপ্লিকেশন নম্বৰ জেনাৰেট হ'ব এই এপ্লিকেশন ৰেফাৰেন্স নম্বৰটো দি আপোনালোকৰ নিজৰ এপ্লিকেশনৰ ষ্টেটাসটো ট্ৰেক কৰিব পাৰিব কাৰেন্ট ষ্টেটাসটো ইয়াতে আপোনালোকক মই দেখাই দি আছো কেনেকৈ আপোনালোকে নিজৰ এপ্লিকেশনটো ট্ৰেক কৰিব পাৰিব এপ্লিকেশন ট্ৰেক কৰিবলৈ হলে আপোনালোকে পুনৰ আপোনালোকে সেৱা সেতু পোৰ্টেলৰ ফাৰ্ষ্ট পেজটোত যাব যোৱাৰ পিছত ইয়াতে টপ ৰাইট কৰ্নাৰত ট্ৰেক ষ্টেটাস অপচন এটা দেখিব এই ট্ৰেক ষ্টেটাস অপচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটা পপ আপ আহিব যত সাৰ্ভিসেছ এপিলছ এণ্ড গ্ৰেভিয়েন্সেছ তিনিটা অপচন থাকিব তাৰ ভিতৰত আপোনালোকে সাৰ্ভিসেছ অপচনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ট্ৰেক এপ্লিকেশন ষ্টেটাসটো আহিব ইয়াতে আপোনালোকৰ এপ্লিকেশন ৰেফাৰেন্স নম্বৰটো মেনশন কৰিব লাগিব আপোনালোকে যেতিয়া এপ্লিকেশন এপ্লাই কৰিব তাৰ পিছত আপোনালোকৰ নামৰ এগেইনষ্টত এটা এপ্লিকেশন ৰেফাৰেন্স নম্বৰ জেনাৰেট হ'ব সেই ৰেফাৰেন্স নম্বৰটো ইয়াতে মেনশন কৰিব লাগিব মেনশন কৰি ট্ৰেক কৰিলে আপোনালোকৰ কাৰেন্ট ষ্টেটাসটো আপোনালোকে গম পাই যাব গতিকে বন্ধুসকল এনেকৈ আপোনালোকে ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিব বন্ধুসকল ভিডিওটো চাই আপোনালোকে কেনে লাগিল নিশ্চয় কমেন্ট সেকশনত জনাব আশা কৰো এই ভিডিওটো আপোনালোক সকলোৰে বাবে এটা বহুত হেল্প কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্স্ট টাইম চাই আছে সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব ধন্যবাদ